নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু মোবাইল ফোন ব্যৱহাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাওক। আপোনালোকৰ মোবাইল ফোনটোত আৰ্টিফিচিয়েল ইন্টেলিজেন্ট বা AI ৰ জৰিয়তে আপোনালোকৰ ফটো অনলাইন ৰূপত ক্ৰিয়েট কৰিছে নে নাই কৰা কমেন্ট সেকশনত আপোনালোকে জনাওক। আপোনালোকে হয়তো ৰিসেন্টলি ফেসবুকত এনেকুৱা বহুতো ঘটনা দেখিবলৈ পাইছে য'ত নেকি বিভিন্নজন লোকে বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰি ফেসবুকত তেওঁলোকৰ ফটো আপলোড কৰিছে নতুবা বিভিন্নজনে তেওঁলোকৰ চেহেৰা ব্যৱহাৰ কৰি বিভিন্ন ভিডিঅ'সমূহ ফেসবুকত আপলোড কৰিছে। আপোনালোকে নিশ্চয় সেইবিলাক দেখা পাইছে। যিবিলাক দেখাৰ পাছত আমি মানে চিনাক্ত কৰিবৰ কাৰণে অসুবিধা হৈ যায় যে এই ভিডিঅ'টো অৰিজিনেল হয় নে আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ সহায়ত বনোৱা হয় বা এই ফটোকপি আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা বনোৱা হয় নে অৰিজিনেল ফটো হয় সেইটো ধৰিবৰ কাৰণে অকনমান অসুবিধা হৈ যায়। যিমানেই দিন বাগৰি গৈছে সিমানেই আৰ্টিফিচিয়েল ইন্টেলিজেন্ট ট্ৰেইন হ'বলৈ ধৰিছে। যিমানেই দিন বাগৰি গৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্টে প্ৰপাৰ আপোনালোকক ডিটেইলছ দিব পৰা হৈছে। ইনফেক্ট আপোনাৰ শৰীৰত থকা প্ৰত্যেকটো অংগ পতংগ তেখেতলোকে প্ৰপাৰ ৱেত দেখাবলৈ সক্ষম হৈছে। গতিকে ভাবক আৰ্টিফিচিয়েল ইন্টেলিজেন্ট কিমান টেলেন্টেড হৈ গৈছে মানুহৰ তুলনাত আৰু এনেকৈ যদি থাকে অনাগত 10-20 বছৰৰ ভিতৰত আৰ্টিফিচিয়েল ইন্টেলিজেন্ট ইমানেই সক্ৰিয় হৈ পৰিব ইমানেই ইন্টেলিজেন্ট হৈ পৰিব যে আপোনালোকৰ মৃত্যু কেতিয়া হ'ব আপোনালোকৰ ঘৰত বংশবৃদ্ধি কেতিয়া হ'ব এই সম্পৰ্কেও তেওঁলোকে এনালাইজ কৰি আপোনালোকক ক'ব পাৰিব। এতিয়া ইয়াৰ ফলত আমাৰ ভাল হ'ব নে বেয়া হ'ব সেই সম্পৰ্কে একো ক'ব নোৱাৰিম কিন্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্টে বৰ্তমান সময়ত যে বহুতো লোককে বিপথে পৰিচালিত কৰিছে বহুতো লোকৰ যে জীৱন ধ্বংসৰ ফালে ঠেলি নিছে সেইটো কিন্তু 100% চিয়ৰ। আজিৰ পৰা কেইদিনমান পূৰ্বে এগৰাকী ছোৱালীৰ খুব ভিডিঅ' ভাইৰেল হৈছিল। আমিও চাইছিলো সেই ভিডিঅ' হয়তো আপুনিও চাইছিলে সেই ভিডিঅ' কিন্তু পিছত গৈ গম পোৱা গৈছে যে সেই ভিডিঅ'সমূহ সেই ফটোসমূহ আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল তেখেতৰ এক্স বয়ফ্ৰেণ্ডে। গতিকে ভাবকচোন ছোৱালীজনীকটো বদনাম কৰি দিলে তাৰ পাছতহে ওলাইছেগে এক্স বয়ফ্ৰেণ্ডে বদলা ল'বৰ কাৰণে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিলে। কিন্তু আমি ভাবিবই পৰা নাছিলো যে সেই ভিডিঅ' এই ফটোসমূহ আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা প্ৰস্তুত কৰা। ঠিক তেনেকৈ ৰিসেন্টলি তেনেকুৱা বহু কিবা কিবি ভাইৰেল হৈ পৰিছে যিবিলাক নেকি প্ৰকৃততে আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা প্ৰস্তুত কৰা হয়। গতিকে আৰ্টিফিচিয়েল ইন্টেলিজেন্টে কিন্তু এসময়ত গৈ আমাক বিপদত পেলাব পাৰে সেইটো কিন্তু 100% চিয়ৰ বুলি ক'ব পাৰি। বাৰু যি কি নহওক সেই সময়তে এগৰাকী মহিলাই আৰ্টিফিচিয়েল ইন্টেলিজেন্টক ব্যৱহাৰ কৰি এটা বৃহৎ ডাঙৰ কোম্পানীক ঠগ প্ৰবঞ্চনা কৰি দিলে। এগৰাকী মহিলাই জমেটক ঠগ প্ৰবঞ্চনা কৰি দিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্ট ব্যৱহাৰ কৰি। ডাঙৰ ডাঙৰ চিটিসমূহত আপোনালোকে যদি বস্তু অৰ্ডাৰ কৰে 5 মিনিট 10 মিনিটৰ ভিতৰতে আপোনালোকক সেই বস্তুসমূহ আপোনালোকৰ ঘৰত ডেলিভাৰী কৰি দি থৈ যায়। আপোনালোকে যদি বিভিন্ন শাক-পাচলি বা অন্যান্য মাংস পাতিকে ধৰি বিভিন্ন বস্তুৰ যদি অৰ্ডাৰ কৰিব বিচাৰে ডাঙৰ ডাঙৰ চিটিসমূহত যেনে গুৱাহাটী মহানগৰী হৈ গ'ল আমাৰ অসমৰ কথা যদি ক'বলৈ যাওঁ ঠিক তেনেকে অন্যান্য বাকি ৰাজ্যৰ ডাঙৰ ডাঙৰ চিটিবিলাকত আপোনালোকক যদি ঘৰতে বহি 5-10 মিনিটৰ ভিতৰতে ঘৰৰ যিকোনো বজাৰ লাগে আপোনালোকে বজাৰ কৰিব পাৰে অনলাইন মাধ্যমত। তো এগৰাকী মহিলাই জমেটত অৰ্ডাৰ কৰিছিলে ডিম। তো সেই যি প্লেট ডিম অৰ্ডাৰ কৰি আনিছিলে সেই প্লেট ডিমৰ এটা ডিম মাত্ৰ ভঙা আছিলে। মহিলাগৰাকীয়ে কি কৰিলে ফটো ক্লিক কৰিলে তাৰ পাছত আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা গোটেই ডিমৰ প্লেটটোকে ভাঙি পেলালে। মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্টক ক'লে যে এই ফটোকপি থকা ডিমখিনিক ভাঙি পেলাও। তাৰপা আৰ্টিফিচিয়েল ইন্টেলিজেন্টে সেই প্লেট ডিম মানে ডিমত থকা গোটেই মানে ডিম প্লেটত থকা গোটেই ডিমখিনি ভাঙিলে আৰু একপি নতুন ফটো ক্ৰিয়েট কৰি দি দিলে মহিলাগৰাকীক। মহিলাগৰাকীয়ে কি কৰিলে ডাইৰেক্টলি কম্পেনীলে সেন্ড কৰিলে যে মোক যিখিনি ডিম আপোনালোকে ডেলিভাৰ কৰিছিলে গোটেই ডিমখিনি ভগা আহিছে গতিকে মোক ৰিফান্ড লাগে আৰু জমেট'য়ে ঠিক সেইমতে ৰিফান্ডো কৰি দিলে। দেখিছেনে বাৰু মানুহৰ কৰ্মকাণ্ড। তো মানুহে কোট মাথা মাৰি থাকে আপোনালোকে এবাৰ নিজে ভাবকচোন।
এনেকৈ চলি গৈ থাকিলে এটা সময় এনেকুৱা আহিব যিটো সময়ত আপোনালোকে কিবা এটা বস্তু দেখাৰ লগে লগে 10 বাৰ ভাবিবলৈ বাধ্য হ'ব যে এই বস্তুটো অৰিজিনেল হয় নে এই বস্তুটো ডুপ্লিকেট হয় এই বস্তুবিলাক আমি মানে নিৰ্ধাৰণ কৰিবৰ কাৰণে আমাৰ অসুবিধা হৈ যাব গতিকে আৰ্টিফিশিয়াল ইন্টেলিজেন্সে আমাক যেনেকৈ সহায় কৰিছে ঠিক তেনেকৈ কিন্তু আমাক বিপদতো পেলাবগে ভৱিষ্যতলৈ গৈ হয় না নহয় কমেন্ট সেকশনত জনাই থৈ যাব আপোনালোকে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিছিল না নাই কৰে সেই সম্পৰ্কে জনাই তো ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব তো আজি ভিডিও বনাই আপোনালোক জনাবলৈ খবৰ ইমানে আছিল তো পুনৰ এটা ভিডিও সকলোকে লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম